2026 বৰ্ষৰ এইচএছৰ চূড়ান্ত ফলাফল কেতিয়া ঘোষণা কৰা হ'ব? যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্যত উল্লেখ কৰিছিল যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল বোৰ্ডে 20 এপ্ৰিলৰ আগতেই ঘোষণা কৰিব। তো এতিয়া প্ৰশ্ন হৈছে যে ফলাফল আসলতে কোন তাৰিখতে ঘোষণা কৰিব পাৰে বোৰ্ডে, ইয়াৰ ওপৰত কথা পাতিম। ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু নতুন ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুদিন আগতেই মন্তব্য কৰি উল্লেখ কৰিছিল। খুব সম্ভৱত প্ৰথম যিটো মন্তব্য তেওঁ কৰিছিল এইটো আপোনালোকৰ 29 মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কৈছিল যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ইলেকশ্যনৰ পিছদিনা অৰ্থাৎ 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব বুলি। আৰু তাৰ পিছতে আৰু এটা মন্তব্য কৰিছিল 30 মাৰ্চ বা 31 মাৰ্চত, য'ত তেওঁ উল্লেখ কৰিছিল যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 10 এপ্ৰিল বা ইয়াৰ পিছতেই ঘোষণা হ'ব। আনহাতে এইচএছৰ ফলাফল 20 এপ্ৰিলৰ আগতে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্যত উল্লেখ কৰিছিল। তো এই মুখ্যমন্ত্ৰীৰ যিবোৰ মন্তব্য আছিল আৰু মেট্ৰিকৰ ফলাফল যে 10 এপ্ৰিলত ঘোষণা হ'ল, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এইচএছৰ চূড়ান্ত ফলাফল বোৰ্ডে 20 এপ্ৰিল তাৰিখেই খুব সম্ভৱতঃ 20 এপ্ৰিল তাৰিখেই ঘোষণা কৰিব। এই মুহূৰ্তলৈকে দিন চূড়ান্ত হোৱা নাই। মই যিবোৰ খবৰ লেটেষ্ট লাভ কৰিব পাৰিছো ইয়াৰ পৰা মই আপোনালোকক জনাব বিচাৰো যে ফলাফল ইতিমধ্যে ৰেডি হৈ আছে, সম্পূৰ্ণৰূপে সাজু আছে। বোৰ্ডে ফলাফল অতি শীঘ্ৰেই ঘোষণা কৰিব, কিন্তু তাৰিখ এই মুহূৰ্তলৈকে বোৰ্ডে চূড়ান্ত কৰা নাই। বোৰ্ডে ফলাফলৰ তাৰিখ চূড়ান্ত কৰাৰ লগে লগেই আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব পাৰিব, কিয়নো ফলাফল ঘোষণাৰ এটা এপ্লিকেশ্যনৰ মানুহজনৰ সৈতে মোৰ যোগাযোগ আছে আৰু তেওঁৰ পৰা মই ফলাফল ঘোষণাৰ কমেও এদিন বা দুদিন আগতে চূড়ান্ত খবৰটো লাভ কৰিব পাৰো। তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে অতি সহজেই খবৰটো লাভ কৰিব পাৰিব আৰু আগতীয়াকৈ খবৰটো লাভ কৰিবলৈ সক্ষম হ'ব। এই মুহূৰ্তলৈকে যিটো চূড়ান্ত খবৰ এইটো হৈছে যে ফলাফল সম্পূৰ্ণৰূপে সাজু আছে, অতি শীঘ্ৰেই বোৰ্ডে ফলাফল ঘোষণা কৰিব। আৰু খুব সম্ভৱতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পৰা অনুমান কৰিব পাৰি যে 20 এপ্ৰিল অৰ্থাৎ সোমবাৰ দিনটোত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল বোৰ্ডে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ফলাফলৰ চূড়ান্ত খবৰটো লাভ কৰাৰ বাবে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।